এজনৰ কোৱেশ্চন আছিলে ডিএলএড ভাল নে বিএড ভাল আমি লৈ আনিছোঁ ডিএলএড ভাৰ্চেছ বিএড তো ডিএলএড কোনে কৰিব পাৰিব ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন আৰু বেচেলাৰ্ছ অফ এডুকেশ্যন দুটা মিনিং এতিয়া ডিএলএড 2 বছৰীয়া এটা ডিপ্ল'মা কোৰ্চ হ'ব ফৰ প্ৰাইমেৰী এডুকেশ্যন মানে ক্লাছ 1 পৰা 5 লৈকে আপোনালোকে পঢ়াব পাৰিব আৰু মিনিমাম কোৱালিফিকেশ্যন কি লাগিব ডিএলএডৰ কাৰণে আপোনালোকে ক্লাছ 12 পাছ হ'লে আপুনি পাৰিব বা গ্ৰেজুৱেশ্যন পাছ হ'লেও আপুনি পাৰিব বা মাষ্টাৰ ডিগ্ৰী পাছ হ'লেও আপুনি ডিএলএড কৰিব পাৰিব আৰু বিএডত যদি চাওঁ বিএডটো হ'ল ক্লাছ 2 ইয়াৰ্ছৰ কাৰণে হয় আৰু যদি 1 ইয়াৰ ডিগ্ৰী আহে 1 ইয়াৰ হ'বগে আৰু এইটো হায়াৰ ছেকেণ্ডেৰী হাই স্কুল সকলো স্কুল ছেকশ্যনৰ ক্লাছ 6 পৰা লৈ 12 লৈকে আপুনি এলিজিবল হৈ যাব বিএড কোৰ্চটো কৰিলে আৰু মিনিমাম গ্ৰেজুৱেশ্যন আপোনাৰ থাকিব লাগিব আৰু বিএড কোৰ্সটোত আপুনি জয়েন কৰিবলৈ হলে আৰু সিম্পলি যদি আমি চাওঁ ডিএলএড টো হল প্ৰাইমেৰী এডুকেশ্যন মানে আমাৰ অসমত এলপি স্কুল যিখিনি আছে প্ৰাইমেৰী লেভেলৰ স্কুল প্ৰাইমেৰী স্কুল বিলাকৰ কাৰণে আপোনালোকে বা প্লে স্কুলৰ কাৰণে হ'ব 1 পৰা 5 লৈকে আৰু ইফালে বিএড টো হল এমই স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী আছে হেখিনটো আপোনালোকে পঢ়াব পাৰিব ক্লাছ 6 পৰা 12 লৈকে সো দুটাৰ নিজৰ নিজৰ জায়গাত বেনিফিট আছে ডিএলএড যদি কৰিব বিচাৰে ক্লাছ 12 পিছত কৰিব পাৰিব বিএড যদি কৰিব বিচাৰে মিনিমাম গ্ৰেজুৱেশ্যন লাগিবই আপোনালোকৰ আৰু ষ্টুডেন্ট গাইড পেজটো ফলো কৰি ৰাখিব আপকামিং ভিডিঅ' সমূহৰ